Hello everyone, welcome to Gyansila. So today in this video we will discuss about top 100 most important Assam GK and history questions. Okay, ইয়াতে 100টা প্ৰশ্ন থাকিব part 1 আৰু part 2 দুটা পাৰ্টত মই লৈ আহিম এইটো part 1 হয় যত আমি আজি 50 questions আলোচনা কৰিম 50টা next 50টা question next ভিডিওত আমাৰ লৈ আহিম ঠিক আছে গটিখিনি questions important হয় স্পেশাল ক্লাস হয় for Assam TET আপোনালোকৰ আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় ইটস এ মাৰাথন ক্লাস মিছ নকৰিব ভিডিওটো সম্পূৰ্ণ কৰি চাব ওকে আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিব যি এইটো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া হৈছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব আৰু যিসকলে টেলিগ্ৰাম ইউজ নকৰে তেওঁলোকৰ কাৰণে মই মোৰ FB প্ৰফাইল লিংক তলৰ ডেসক্ৰিপচন বক্সত দি দিছো কিবা সুধিব লগা থাকিলে FBত ইনবক্স কৰিব ওকে সো লেটস ষ্টাৰ্ট দ্য ভিডিও প্ৰথমটো প্ৰশ্ন গুৱাহাটী ইউনিভাৰ্সিটি was established in the year কিমান চনত গুৱাহাটী ইউনিভাৰ্সিটিখন আমাৰ এস্টাবলিশ হৈছিল আৰু সেই চনটো আছিল কিমান 1948 Who was the first vice chancellor of Guwahati University Guwahati University প্ৰথম গৰাকী উপাচাৰ্য কোন আছিল ফাৰ্স্ট ভাইস চেঞ্চেলৰ কোন আছিল তো প্ৰথম গৰাকী ভাইস চেঞ্চেলৰ আছিল কোন আমাৰ গুৱাহাটী ইউনিভাৰ্সিটি কৃষ্ণকান্ত সন্দিকৈ আছিল আমাৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ প্ৰথম গৰাকী ভাইস চেঞ্চেলৰ ওকে Lakshminath Bezburua is honored with Rosaraj by Assam Sahitya Sabha in the year Lakshminath Bezburuak এই উপাধিটো প্ৰদান কৰা হৈছিল ৰসৰাজ কোনে দিছিল এইটো অসম সাহিত্য সভাই দিছিল তো লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত এটা সম্পূৰ্ণ ভিডিও মই অলৰেডি আপলোড কৰিছো অসম টেটৰ কাৰণে যদি চোৱা নাই এটো চাই ল'ব তেখেতৰ বিষয়ে গোটেইখিনি তথ্য আছে তো ইয়াতে প্ৰশ্নটো সুধিছে তেখেতক এই ৰসৰাজ উপাধিটো অসম সাহিত্য সভাই কিমান চনত প্ৰদান কৰিছিল আৰু সেই উপাধিটো তেখেতক দিছিল 1931 যিখন অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল কত হৈছিল এইখন যিখন অনুষ্ঠিত হৈছিল অসম সাহিত্য সভা অধিৱেশন কত শিৱসাগৰ শিৱসাগৰত এইখন অনুষ্ঠিত হৈছিল তাত তেখেতক এইটো উপাধি প্ৰদান কৰা হৈছিল ৰসৰাজ ঠিক আছে অসম সাহিত্য সভাৰ দ্বাৰা তেখেতক এই উপাধিটো দিয়া হৈছিল নেক্সট কোৱেশ্চন হালধিয়া চৰাই বাওধান খাই won the national film award for best features film in the year যিখন এখন মুভি আছে হালধিয়া চৰাই বাওধান খাই কিতাপখনৰ কথা সোধা নাই এখনত সুধিছে আপোনাৰ সিনেমাখনৰ কথা এখন এখন সিনেমা আকাৰে প্ৰকাশ পাইছিল তো এইখনে পাইছিল কি নেশনাল ফিল্ম এৱাৰ্ড পাইছিল ইয়াৰ কাৰণে বেষ্ট ফিচাৰ্স ফিল্ম এইটো ক্যাটাগৰীত পাইছিল কিমান চনত পাইছিল সুধিছে তো সেই চনটো আছিল 1988 1988 চনত এইখনে পাইছিল এই বটাটো হালধিয়া চৰাই বাওধান খাই যিখন কিতাপখন যদি সুধে এইখন কিতাপ কোনে লিখিছিল এইখন কোনে লিখিছিল এই কিতাপখন লিখিছিল কোনে হোমেন বৰগোহাঞিদেৱে এইখন কিতাপ লিখিছিল হালধিয়া চৰাই বাওধান খাই কিতাপখন লিখিছিল হোমেন বৰগোহাঞি যদি সুধে এই মুভিখন কোনে বনাইছিল তেখেতৰ মুভিখনৰ ডাইৰেক্টৰ কোন আছিল জানহু বৰুৱা কিমান চনত পাইছিল বটা 1988 গোটেইখিনি তথ্য ইয়াতে কৈ দিছো মই Which language is used by Shankardev to written Borgits আমাৰ শংকৰদেৱে বৰগীত যিখিনি আমাৰ বৰগীত আছে বৰগীত সমূহ লিখিবলৈ কোনটো ভাষা প্ৰয়োগ কৰিছিল ব্যৱহাৰ কৰিছিল আমাৰ বৰগীতসমূহ লিখিবলৈ কি ভাষাৰ ব্যৱহাৰ হৈছিল ব্ৰজবলী ভাষাৰ ব্যৱহাৰ হৈছিল তো কোৱেশ্চনখিনি ইংলিছত আছে যদিও মই অসমীয়াত গোটেইখিনি কৈ দিছো Which king is also known by the nicknamed as Bhagaraja তো কোন গৰাকী আহোম ৰজাৰ এটা নাম আছিল হেতু আছিল কি ভগা ৰজা বা ভগনীয়া ৰজা বুলি কোৱা হয় তেখেতে এই নামটো কাৰ আছিল ভগা ৰজা বুলি তো ভগা ৰজা বুলি কোৱা হৈছিল কাক চুৰামফা অপচন সি চুৰামফা নাইবা কি জয়দিত্য সিংহা বুলিও তেখেতৰ নামটো আছে জয়দিত্য সিংহা কিয় কোৱা হয় তেখেতক ভগা ৰজা বুলি তেখেতক কোৱা হয় তথ্য অনুসৰি তেখেত কোনোবা এখন যুদ্ধৰ পৰা তেখেতে পলাইছিল তাৰ পৰা পলাই গৈছিল যাৰ কাৰণে তেখেতক কোৱা হয় ভগা ৰজা বুলি চুৰামফা নাইবা জয়দিত্য সিংহা Who the author of অসমীয়া সাহিত্যৰ বুৰঞ্জী is এখন যিখন কিতাপ আছে অসমীয়া সাহিত্যৰ বুৰঞ্জী কোনে লিখিছে তো এইখন লিখিছে দেবেন্দ্ৰনাথ বেজবৰুৱা দেৱে লিখা এখন কিতাপ হয় অসমীয়া সাহিত্যৰ বুৰঞ্জী What was the capital of province Eastern Bengal and Assam যেটো আগতে province আছিল একেলগে আছিল এটো Eastern Bengal and Assam একেলগে আছিল এইখিনি province টো পিছতে ভাগ হ'ল Bengal and Assam তো এইটো যেটো আমাৰ province আছিল Eastern Bengal and Assam ইয়াৰে capital কি আছিল ৰাজধানী কি আছিল এই আছিল ঢাকা তেতিয়া ঢাকা আৰু বৰ্তমানৰ ঢাকা বাংলাদেশৰ ঢাকা তো এইটো ঢাকা আছিল তেতিয়া capital Durjaya present day North Guwahati was the capital of এই জায়গাখিনি যেটো আছে দুৰ্জায়া বৰ্তমানৰ নৰ্থ গুৱাহাটী বুলি কোৱা হয় তেতিয়া আছিল দুৰ্জায়া এখন কোনটো সাম্ৰাজ্যৰ ৰাজধানী আছিল কাৰ দিনৰ ৰাজধানী আছিল আৰু এই যেটো আছিল দুৰ্জায়া আছিল পাল বংশৰ ৰাজধানী পালা ডাইনেষ্টিৰ ৰাজধানী আছিল দুৰ্জায়া ঠিক আছে আমাৰ অসমত পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল যদি সুধে
পালা ডাইনেষ্টি দুটা আছিলে, এটা আছিলে বেংগলত, ৱেষ্ট বেংগল, এটা আছিলে অসমত। তো ৱেষ্ট বেংগলৰ পাল ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিলে গোপাল, আৰু অসমৰ কোন আছিলে, আৰু আমাৰ অসম মানে কামৰূপৰ পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপকগৰাকী আছিলে ব্ৰহ্মপাল। ঠিক আছে, ব্ৰহ্মপাল আছিলে আমাৰ কামৰূপৰ পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপকগৰাকী। অ'কে। The Hoygriba Madhav Temple of Hajo is located in which hill? যিটো আমাৰ হাজোৰ যিটো মন্দিৰ আছে, হয়গ্ৰীব মাধৱ মন্দিৰটো আছে, এই মন্দিৰটো কোনখন পাহাৰত অৱস্থিত হয়? অগ্নিগড় হিল, নীলাচল হিল, মণিকোট হিল, মিকিৰ হিলছ। তো এই মন্দিৰটো আছে ক'ত? মণিকোট পাহাৰৰ ওপৰত অৱস্থিত হয়, মণিকোট হিল। শুদ্ধ উত্তৰ ইয়াৰে হ'ব। How many total national parks at present in Assam? বৰ্তমান আমাৰ অসমত ৰাষ্ট্ৰীয় উদ্যান কিমানখন হৈছে এতিয়া? আগতে আছিলে 5খন, ৰিচেণ্ট 2খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে, ৰায়মনা আৰু দিহিং পাটকাই। তো এতিয়া কিমানখন? 7খন। আমাৰ টোটেল নেশ্যনেল পাৰ্ক হৈছে 7খন। ঠিক আছে। Which one was the last capital of Ahom Kingdom? আমাৰ আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী কি আছিলে? So last capital of Ahom Kingdom was কি? যোৰহাট আছিলে শেষৰ ৰাজধানী আহোম কিংডমৰ। অ'কে। তো আহোম কিংডমৰ প্ৰতিষ্ঠাপক কোন আছিলে? ইয়াতো সকলোৱে জানে, আমাৰ আহোমৰ প্ৰতিষ্ঠাপক আছিলে চুকাফা। আৰু লাষ্ট কিং যদি সোধে, শেষৰজন ৰজা কোন আছিলে আহোম সাম্ৰাজ্যৰ? তো আহোমৰ শেষৰজন ৰজা আছিলে পুৰুন্দৰ সিংহ। অ'কে। Which one city is also known as tea city of India? কোনখন চহৰক কোৱা হয় আমাৰ টি চিটি অফ ইণ্ডিয়া? চাহৰ চহৰ বুলি কোৱা হয়, আৰু সেইখন হৈছে আমাৰ ডিব্ৰুগড়ক কোৱা হয় টি চিটি অফ ইণ্ডিয়া। Which was the second president of Assam Sahitya Sabha? তো অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। সকলোৱে জানে, প্ৰথমখন অধিৱেশন হৈছিলে শিৱসাগৰত কেতিয়া? 1917 চনত। এইটো সকলোৱে জানে। ইয়াত সুধিছে দ্বিতীয় গৰাকী সভাপতি কোন আছিলে অসম সাহিত্য সভাৰ? কোন আছিলে? তেখেত আছিলে চন্দ্ৰধৰ বৰুৱা। দ্বিতীয়খন অধিৱেশন হৈছিলে 1918 চনত। ক'ত হৈছিলে? গোৱালপাৰাত হৈছিলে। গোৱালপাৰাত হৈছিলে দ্বিতীয়খন অধিৱেশন। অ'কে। গোৱালপাৰাত হৈছিলে দ্বিতীয়খন অধিৱেশন 1918 চনত। চন্দ্ৰধৰ বৰুৱা আছিলে ইয়াৰে দ্বিতীয়গৰাকী সভাপতি অসম সাহিত্য সভাৰ। চন্দ্ৰধৰ বৰুৱা আৰু কিয় বিখ্যাত হয়? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। চন্দ্ৰধৰ বৰুৱা কি আছিলে? আমাৰ যিখন ঘূৰণীয়া মেজমেল যিটো হৈছিলে লণ্ডনত, যি 3খন হৈছিলে, ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স, ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স, থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেন্স। তো সেই ৰাউণ্ড টেবুল কনফাৰেন্সত আমাৰ অসমৰ পৰা যিগৰাকী ব্যক্তিয়ে তাত অংশগ্ৰহণ কৰিছিলে তেখেত হৈছে চন্দ্ৰধৰ বৰুৱা। তো এইটো কুৱেশ্যন সুধি দিয়ে, which person from Assam was also participated in the round table conference which was held in London? এনেকৈ কুৱেশ্যন সুধি দিয়ে। তো আমাৰ অসমৰ পৰা আছিলে চন্দ্ৰধৰ বৰুৱা, যিয়ে ৰাউণ্ড টেবুল কনফাৰেন্সত অংশগ্ৰহণ কৰিছিলে। অ'কে। Who was the first female president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিলে? তেখেত আছিলে কোন? আমাৰ নলিনীবালা দেৱী আছিলে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি। কেতিয়া হৈছিলে এইখন অধিৱেশন? 1955 চনত এইখন হৈছিলে অধিৱেশন। ক'ত হৈছিলে? যোৰহাটত হৈছিলে। অ'কে। যোৰহাটত এইখন অধিৱেশন হৈছিলে। নলিনীবালা দেৱী ইয়াৰে সভাপতি আছিলে, প্ৰথমগৰাকী মহিলা সভাপতি অসম সাহিত্য সভাৰ। In which year লক্ষ্মীনাথ বেজবৰুৱা presided over the Assam Sahitya Sabha session? কোনখন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই আমাৰ অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে? তো লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখন হৈছিলে 1924 গুৱাহাটী। In which year Omar Apnar Desh was officially adopted as the Assam state song? আমাৰ অসমৰ জাতীয় সংগীত হিচাপে কেতিয়া এইটো গ্ৰহণ কৰি লোৱা হৈছিলে? অফিচিয়েলি এডপ্ট কৰা হৈছিলে অমৰ আপোনাৰ দেশ। সেয়া আছিলে 1927 তেজপুৰত যিখন অসম ছাত্ৰ সন্মিলনী হৈছিলে, তাত আছাম ষ্টুডেণ্ট কনফাৰেন্স, তাত এইটো আমাৰ অমৰ আপোনাৰ দেশটো অসমৰ ষ্টেট সং হিচাপে এডপ্ট কৰি লোৱা হৈছিলে, যিটো লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু ইয়াৰে সুৰ দিছিলে কমলা প্ৰসাদ আগৰৱালা। The Namdang stone bridge was constructed during the reign of which Ahom king? এইখন যিখন আছে নামদাঙৰ শিলৰ সাঁকো, এই নামদাঙৰ শিলৰ সাঁকোখন কোনজন আহোম ৰজাৰ দিনত বনোৱা হৈছিলে? কোন আছিলে তেতিয়া? ৰুদ্ৰসিংহৰ দিনত এইখন বনোৱা হৈছিলে নামদাঙৰ শিলৰ সাঁকো। আৰু ৰুদ্ৰসিংহ আছিলে কোন? ৰুদ্ৰসিংহ আছিলে গদাধৰ সিংহ আৰু জয়মতীৰ পুত্ৰ আছিলে ৰুদ্ৰসিংহ। আৰু যদি সোধে যে যিটো জয়সাগৰ আছে, শিৱসাগৰৰ জয়সাগৰটো কোনে বনাইছিলে? ৰুদ্ৰসিংহই বনাইছিলে। তেখেতৰ মাতৃ স্মৃতিত জয়মতীৰ স্মৃতিত বনাইছিলে জয়সাগৰ পুখুৰী। জয়দৌল বনাইছিলে ৰুদ্ৰসিংহই। নামদাং ষ্ট'ন ব্ৰিজ ৰুদ্ৰসিংহ। এইখিনি ইম্পৰ্টেণ্ট হয় ৰুদ্ৰসিংহৰ দিনৰ কনষ্ট্ৰাকশ্যন।
দ্য মাওমৰীয়া ৰেভেলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ যিটো আমাৰ মাওমৰীয়া বিদ্ৰোহ হৈছিলে এই মাওমৰীয়া বিদ্ৰোহটো কোনগৰাকী ৰজাৰ দিনত হৈছিলে এইটো বহু বছৰ ধৰি চলিছিলে এই বিদ্ৰোহটো 1769 পৰা প্ৰায় 1805 চনলৈ এইটো চলিছিলে মাওমৰীয়া বিদ্ৰোহ আৰু যেতিয়া এইটো আৰম্ভণি হৈছিলে ষ্টাৰ্ট হৈছিলে তেতিয়া ৰজা আছিলে লক্ষ্মীসিংহ আছিলে লক্ষ্মীসিংহৰ দিনত এয়া আৰম্ভণি হৈছিলে মাওমৰীয়া বিদ্ৰোহ which Ahom king had the shortest reign of 21 days only কোনজন আহোম ৰজাৰ মাত্ৰ 21 দিনৰ কাৰণে ৰজা আছিলে তেখেত হৈছে কোন মাত্ৰ 21 দিনৰ কাৰণে ৰজা হোৱা ৰজাজন আছিলে চামুগুৰিয়া ৰজা সতী জয়মতী দিৱস ইজ অবজাৰ্ভড অন কিমান তাৰিখে পালন কৰোঁ আমি সতী জয়মতী দিৱস পালন কৰোঁ কেতিয়া 27 মাৰ্চ from which constituency Vishnu Prasad Rava was elected as MLA in 1969 কোনটো কনষ্টিটুৱেন্সিৰ পৰা আমাৰ বিষ্ণু প্ৰসাদ ৰাভাই MLA ইলেকশ্যন খেলিছিলে 1969 চনত কৰ পৰা খেলিছিলে তেখেতে খেলিছিলে তেজপুৰ সমষ্টিৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাই MLA ইলেকশ্যন খেলিছিলে Who is the first Assamese recipient of Sahitya Academy Award? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী আমাৰ অসমীয়া কোন আছিলে এইটো ৰিপিটেড কোৱেশ্চন বাৰে বাৰে সুধি থাকে এনেকুৱা কোৱেশ্চন বিলাক যদিও এইবিলাক কমন কোৱেশ্চন এনেকুৱা কোৱেশ্চন বিলাকে আকৌ সুধি দিয়ে পৰীক্ষাত তো সাহিত্য একাডেমী বঁটা লাভ কৰা আমাৰ প্ৰথম গৰাকী অসমীয়া আছিলে যতীন্দ্ৰনাথ দুৱৰা আছিলে আমাৰ প্ৰথম গৰাকী অসমীয়া কেতিয়া পাইছিলে তেখেতে সাহিত্য একাডেমী বঁটা চনটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব ঠিক আছে চনটো আৰু কোনখন কিতাপৰ কাৰণে পাইছিলে এইটো কমেন্ট কৰিব তেখেতে এখন কবিতা পুথিৰ কাৰণে পাইছিলে তেখেতক যিটো নামেৰে তেখেত পৰিচিত হয় সেই কবিতা পুথিখনৰ কাৰণে তেখেতে এটা নাম পাইছিলে তো আপোনালোকে কমেন্ট কৰিব কোনখন কিতাপ আৰু কিমান চনত তেখেতে এই বঁটাটো পাইছিলে Which one is the first Assamese novel to win Sahitya Academy Award? Sahitya Academy বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন আছিলে তো যতীন্দ্ৰনাথ দুৱৰা প্ৰথম গৰাকী ব্যক্তি আছিলে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এখন কবিতা পুথিৰ কাৰণে উপন্যাস এখনো তাৰ পাছত উপন্যাস এখনে আমাৰ সাহিত্য একাডেমী বঁটা পাইছিলে প্ৰথমখন অসমীয়া উপন্যাস সেইখন হৈছে হিয়াৰিংগম কোনে লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে প্ৰথম গৰাকী অসমীয়া যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে কোনখন কিতাপৰ কাৰণে মৃত্যুঞ্জয় মনত থাকিব এইখিনি গোটেইখিনিয়ে ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয় কৈ দিছোঁ অঘৰী আত্মাৰ কাহিনী এইখনে সাহিত্য একাডেমী বঁটা পাইছিলে অঘৰী আত্মাৰ কাহিনী কোনে লিখিছে এইখন অঘৰী আত্মাৰ কাহিনী সৈয়দ আব্দুল মালিকে লিখিছিলে এইখন অঘৰী আত্মাৰ কাহিনী ককাই দেউতাৰ হাড় কোনে লিখিছে ককাই দেউতাৰ হাড় লিখিছে নৱকান্ত বৰুৱাই লিখিছে ককাই দেউতাৰ হাড় এইখনেও পাইছে সাহিত্য একাডেমী পিতা পুত্ৰ এইখনেও পাইছে সাহিত্য একাডেমী বঁটা আৰু এইখন লিখিছিলে কোনে হোমেন বৰগোহাঞিদেৱে লিখা কিতাপ হয় পিতা পুত্ৰ এই চাৰিখন কিতাপে ইম্পৰ্টেণ্ট হয় ইয়ৰিয়ংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অঘৰী আত্মাৰ কাহিনী সৈয়দ আব্দুল মালিক ককাই দেউতাৰ হাড় নৱকান্ত বৰুৱা পিতা পুত্ৰ হোমেন বৰগোহাঞি ওকে Who was the founder editor of Assamese magazine Prantik যিখন আমাৰ অসমীয়া মেগাজিন আছিলে প্ৰান্তিক এইখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিলে এইখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিলে কেতিয়া কোন প্ৰথমবাৰৰ বাবে এইখন প্ৰকাশ হৈছিলে 1981ত এইখন কোন প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিলে আৰু এইখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে তেখেত ইয়াৰে প্ৰতিষ্ঠাপক সম্পাদক আছিলে প্ৰান্তিক ওকে Who is the writer of the novel হালধীয়া চৰাই বাওধান খাই এইটো আমি ইতিমধ্যে আগৰ প্ৰশ্নত কৈ আহিলো হালধীয়া চৰাই বাওধান খাই কোনে লিখিছে হোমেন বৰগোহাঞিদেৱে লিখা এখন কিতাপ হয় আৰু এইটো যিটো আছে অপচন বি নিৰুপমা বৰগোহাঞি তেখেতে লিখা এখন কিতাপ উপন্যাসৰ কাৰণে সাহিত্য একাডেমী বঁটা তেখেতেও পাইছিলে কেতিয়া 1996ত আমাৰ নিৰুপমা বৰগোহাঞিৰ যিখন উপন্যাস অভিযাত্ৰী এই উপন্যাসখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে চাণক্য দ্য বুক হুইচ ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড ৱাজ ৰিটেন বাই এইখন কিতাপ চাণক্য যিখন হয় এইখনে আমাৰ সাহিত্য একাডেমী বঁটা পাইছিলে কেতিয়া পাইছিলে এইখন এখন উপন্যাস হয় আৰু এইখনে পাইছিলে 2019ত ৰিচেণ্ট পাইছিলে 2019ত এইখনে পাইছিলে সাহিত্য একাডেমী বঁটা আৰু এইখন লিখিছিলে আমাৰ জয়শ্ৰী গোস্বামী মহন্ত তেখেতে লিখা এখন কিতাপ হয় চাণক্য ওকে আৰু এটা কোৱেশ্চন আছে 2020ত যিখন শৰ্ট ষ্টৰী কালেকশ্যন এখন কিতাপ যিখনে আমাৰ সাহিত্য একাডেমী বঁটা পাইছে অসমীয়া কিতাপ সেইখন কি হয় সেইখনৰ নাম হৈছে কি বেংছটা কোনে লিখিছে এইখন লিখিছে অপূৰ্ব কুমাৰ শইকীয়াই লিখিছে এইখন বেংছটা কিতাপ যিখনৰ কাৰণে 2020ত কি পাইছে সাহিত্য একাডেমী বঁটা পাইছে আমাৰ ওকে
In which year Bhupen Hazarika was elected the president of Assam Sahitya Sabha? কোন চনত ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিযুক্তি পাইছিলে আৰু সেয়া আছিলে 1993 সৰি 1993 ক'ত হৈছিল অধিৱেশনখন আৰু সেইখন হৈছিল ক'ত শিৱসাগৰত হৈছিল 1993 শিৱসাগৰত হৈছিল এইখন ভূপেন হাজৰিকা যিখনত আমাৰ সভাপতি হৈছিল অসম সাহিত্য সভাৰ অধিৱেশন Which one is the first film directed by Bhupen Hazarika? Bhupen Hazarika দেৱে পৰিচালনা কৰা প্ৰথমখন সিনেমা কোনখন আছিল তেওঁ ডিৰেক্ট কৰা প্ৰথমখন মুভি আছিল এৰা বাটৰ সুৰ এৰা বাটৰ সুৰ কেতিয়া এখন ৰিলিজ হৈছিল 1956 1956 চনত এৰা বাটৰ সুৰ আৰু এখন যিখন আছে চিকমিক বিজুলী এইখনো ভূপেন হাজৰিকা দেৱে ডিৰেক্ট কৰা এখন মুভি হয় চিকমিক বিজুলী এইখন প্ৰকাশ পাইছিল 1969 এইখন 1969ত এইখন ৰিলিজ হৈছিল চিকমিক বিজুলী আৰু প্ৰতিধ্বনি এইখনো ভূপেন হাজৰিকা দেৱৰ এখন মুভি হয় 1964ত এখন ৰিলিজ হৈছিল প্ৰতিধ্বনি এই তিনিখন ইম্পৰ্টেন্ট হয় মনত ৰাখিব যদি সুধি দিয়ে তলৰ কোনখন ভূপেন হাজৰিকা দেৱে ডিৰেক্ট কৰা ফিল্ম নহয় তেনেকৈ সুধি দিব পাৰে এৰা বাটৰ সুৰ চিকমিক বিজুলীৰ প্ৰতিধ্বনি গোটেইকেইখনে ভূপেন হাজৰিকা দেৱে ডিৰেক্ট কৰিছিল এইখন মুভি During which dynasty reign the modern Kamdev temple in Kamrup was built? কোন ৰজাৰ দিনত বা কোন সাম্ৰাজ্যৰ ৰাজত্বৰ দিনত যেটো আমাৰ মদন কামদেৱ মন্দিৰ আছে কামৰূপৰ মদন কামদেৱ মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া কাৰ ৰাজত্ব চলি আছিল তেতিয়া পাল বংশৰ ৰাজত্ব চলি আছিল পালা ডাইনেষ্টি তেতিয়া চলি আছিল ৰাজত্ব ঠিক আছে From which year the Assam Divas or Sukafa Divas is celebrated on 2nd of December? কিমান চনৰ পৰা আমাৰ যেটো অসম দিৱস নাইবা সুকাফা দিৱস পালন কৰা হয় কেতিয়া কিমান তাৰিখে পালন কৰা হয় অসম দিৱস 2 ডিসেম্বৰ তাৰিখে 2 ডিসেম্বৰ তাৰিখে পালন কৰা হয় তো এইটো কিমান চনৰ পৰা পালন কৰা হৈ আহিছে ইয়া হৈছে 1996 In which location the Manas river joins the Brahmaputra river কোনটো লোকেশনত মানস নদীয়ে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলিত হয় লগ হয় হেতু লোকেশনটো হৈছে কোনটো কত যোগীঘোপাত আমাৰ মানস নদী ব্ৰহ্মপুত্ৰৰ লগত মিলিত হয় Which one is the last major tributary river of Brahmaputra in Assam before it entering Bangladesh? তো আমাৰ ব্ৰহ্মপুত্ৰ নদীটো যেতিয়া বাংলাদেশ এন্টাৰ কৰে বাংলাদেশ এন্টাৰ কৰাৰ আগত আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যেটো মেজৰ ট্ৰিবিউটাৰি আছে লাষ্ট মেজৰ ট্ৰিবিউটাৰি কোনটো হয় তলত থকা অপচন কেইটাৰ ভিতৰত সোণকোষ ধনহিৰি মানাহ চম্পাৱতী তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ সোণকোষ হয় মেজৰ ট্ৰিবিউটাৰি বিফোৰ ইট এন্টাৰিং বাংলাদেশ ব্ৰহ্মপুত্ৰ নদী ঠিক আছে তো ব্ৰহ্মপুত্ৰ নদীটো আৰম্ভণি তিব্বতৰ পৰা যেতিয়া এটো আহে এটো কি হৈ আহে চাংপো হৈ আহে চাংপো হৈ আহি যেতিয়া এটো অৰুণাচল পায় আমাৰ অৰুণাচলত এটো কি হিচাপে পৰিচিত সিয়াং নদী হিচাপে পৰিচিত হয় অৰুণাচল তাৰ পিছত এটো আমাৰ অসমলৈ আহে অসমত আমাৰ ব্ৰহ্মপুত্ৰ অসমৰ পৰা গৈ আকৌ যেতিয়া এটো বাংলাদেশ পাই গৈ বাংলাদেশত এই নদীটো ব্ৰহ্মপুত্ৰ নদীটো যেতিয়া এন্টাৰ কৰে বাংলাদেশত আমাৰ ব্ৰহ্মপুত্ৰ নদীটো কি হিচাপে পৰিচিত যমুনা হিচাপে পৰিচিত বাংলাদেশত আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু যেটো আমাৰ গংগা নদী আছে গংগা নদীটো যেতিয়া আমাৰ বাংলাদেশ পাই গৈ গংগা নদীটো বাংলাদেশ পালে গংগা নদীটো তাত কি হিচাপে পৰিচিত পদ্মা হিচাপে আৰু পদ্মা আৰু যমুনা এই দুটা লগ লাগি বাংলাদেশত যেটো নদীৰ সৃষ্টি কৰে হেতু হৈছে কি নদী মেঘনা ঠিক আছে In which year the Assamese novel Miri Jeori was published? আমাৰ যিখন উপন্যাস মিৰি জীয়ৰী এইখন কেতিয়া পাবলিশ হৈছিল প্ৰকাশ হৈছিল এইখন আছিল 1894 চনত এইখন প্ৰকাশ হৈছিল কোনে লিখিছে ৰজনীকান্ত বৰদলৈ তেখেতক কি বুলি কোৱা হয় উপন্যাস সম্ৰাট বুলিও তেখেতক কোৱা হয় গোটেইখিনি তথ্য ইম্পৰ্টেন্ট হয় মনত ৰাখিব ভিডিও 1 সেকেন্ডৰ কাৰণে আপোনালোকে স্কিপ নকৰিব ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি কোৱা হয় মিৰি জীয়ৰী তেখেতে লিখিছে পাবলিশ হৈছে 1894 Who was the creator of the imaginary character named Kripa Borboruwa? এটা ইমাজিনাৰী ক্যাৰেক্টাৰ মানে এই নামটো কৃপা বৰুৱা নামটো কোনে ব্যৱহাৰ কৰিছিল এইটো এটা ছদ্ম নাম আছিল এইটো এটা ছদ্ম নাম এই নামটোৰে তেখেতে কিছুমান লিখা মেলাও কৰিছিল তেখেতে আমাৰ বিখ্যাত সাহিত্যিক কোন হয় কবি সাহিত্যিক আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ব্যৱহাৰ কৰা এইটো নাম হয় কৃপা বৰুৱা ওকে Who had conferred Gopinath Bordoloi with the title Lokoprio? আমাৰ গোপীনাথ বৰদলৈ যেটো উপাধি আছে লোকপ্ৰিয় এই উপাধিটো তেখেতক কোনে দিছিলে তেখেতক এই উপাধিটো প্ৰদান কৰিছিল জয়ৰাম দাস দৌলতৰাম তেখেতে এইটো উপাধি দিছিলে গোপীনাথ বৰদলৈ লোকপ্ৰিয় ঠিক আছে The Assam Agricultural University Jorhat was established in the year যিখন আমাৰ জোৰহাটৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটি আছে এইখন কেতিয়া প্ৰতিষ্ঠা হৈছিল 1969
দ্য ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ অফ আছামিজ প্ৰথমখন আমাৰ নন গভৰ্ণমেণ্ট কলেজ কোনখন আছিলে অসমৰ সেইখন আছিলে কোনখন JB কলেজ যোৰহাট যিখন জগন্নাথ বৰুৱা কলেজ আছে যোৰহাটৰ এইখন আছিলে আমাৰ প্ৰথমখন নন গভৰ্ণমেণ্ট কলেজ which forest is single handedly planted by Jadav Payeng আমাৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি যাক কোৱা হয় যাদৱ পায়েং তেখেতে যিখন ফৰেষ্ট তেখেতে নিজে বনাইছে নিজে ক্ৰিয়েট কৰাইছে সেই জংগলখনৰ নাম বা সেই ফৰেষ্টখনৰ নাম কি হয় তেখেতে নিজে বনোৱা ফৰেষ্টখন হৈছে মলাই ফৰেষ্ট যিখন তেখেতে নিজে বনাইছে in which year Kaziranga was designated a reserve forest for the first time কিমান চনত আমাৰ কাজিৰঙা নেশ্যনেল যিখন আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক আছে বৰ্তমানৰ এখন প্ৰথমবাৰৰ বাবে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল তো এইখন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল 1908 চনত 1908 যদি খুদে যে এইখন ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল তো তাৰ পিছত এইখন ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল কেতিয়া 1950 1950 চনত এখন ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল কাজিৰঙা নেশ্যনেল পাৰ্ক তাৰ পিছত এইখন নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 1974 চনত এইখন ঘোষণা কৰা হৈছিল এজ এ নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে তো চাই ল'ব 1908 কি হৈছিল এখন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল 1950 এখন ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হ'ল তাৰ পিছত 1974 চনত এখন ডিক্লেয়াৰ কৰা হ'ল এজ এ নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া দেন এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল কেতিয়া 1985 1985 চনত 1985ত এখন ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছে তো গোটেইখিনি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব in which year এটো কৈ আহিলো কাজিৰঙা has been declared a world heritage site by UNESCO কেতিয়া 1985 1985 চনত which one is the capital of the Kasari kingdom Kasari kingdomৰ ৰাজধানী কোনখন আছিল হেয়া আছিল কি ডিমাপুৰ আছিল আমাৰ কছাৰী কিংডমৰ ৰাজধানী আছিল ডিমাপুৰ কাৰেঙৰ লিগিৰি was written by whom কোনে লিখিছে এইখন কাৰেঙৰ লিগিৰি লিখিছে জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা এখন কিতাপ হয় কাৰেঙৰ লিগিৰি তো চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেম বৰুৱা এই দুয়োগৰাকী ব্যক্তিৰ ওপৰত ইতিমধ্যে কমপ্লিট বায়োগ্ৰাফি ভিডিও MCQ ওয়াইজ তাত দিয়া আছে যদি চোৱা নাই আপোনালোকে চাই ল'ব এইটা নাম্বৰ ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট এখন কত আছে নাম্বৰ ওয়াইল্ড লাইফ সেঞ্চুৰী আছে কাৰ্বি আংলঙত আছে in which year the treaty of Majuli was signed between Koch king Nornarayan and the Ahom king Sukamfa নৰনাৰায়ণ আৰু সুকাম্ফাৰ মাজত এটা সন্ধি হৈছিল যেটো কোৱা হয় মাজুলী সন্ধি বুলি এটো কিমান চনত হৈছিল হেয়া হৈছিল কেতিয়া 1563 1563 চনত এটো হৈছিল নৰনাৰায়ণ আৰু সুকাম্ফাৰ মাজত ট্ৰিটিটো শ্ৰীমন্ত শংকৰদেৱ was died in the year কেতিয়া তেখেতৰ মৃত্যু চনটো কিমান আছিল আমাৰ শংকৰদেৱৰ মৃত্যু চনটো আছিল 1568 চন 1568 The Battle of Itakuli was fought in the year আমাৰ ইটাখুলিৰ যুদ্ধ যিখন আছিল ইটাখুলিৰ ৰণ কিমান চনত হৈছিল তো যিখন কোৱা হয় আমাৰ ইটাখুলিৰ ৰণ বুলি হেয়া হৈছিল 1682 1682 চনত এইখন হৈছিল ইটাখুলিৰ যুদ্ধ Who was the first Assamese to get the Arjun Award আমাৰ অৰ্জুন বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া আছিল কোন ভোগেশ্বৰ বৰুৱা আছিল প্ৰথম গৰাকী অসমীয়া যিয়ে অৰ্জুন বঁটা পাইছিল কিমান চনত 1966 ত তেখেতে পাইছিল অৰ্জুন বঁটা আৰু তেখেতৰ জন্ম দিৱসটো পালন কৰা হয় আমাৰ কি হিচাপে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় তেখেতৰ যেটো জন্ম দিৱসটো আছে অভিৰুচি জন্মদিনটো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস হিচাপে তো তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় কিমান তাৰিখে পালন কৰে কিমান তাৰিখে আমি পালন কৰো অভিৰুচি ক্ৰীড়া দিৱস পালন কৰো আমি 3 ছেপ্টেম্বৰ তাৰিখে আমি পালন কৰো অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখ ওকে Who was the first election commissioner of India from Assam তো আমাৰ অসমৰ পৰা যিগৰাকী ব্যক্তি আছিল তেখেত আছিল চিফ ইলেকশন কমিশনাৰ আছিল আমাৰ অসমৰ পৰা তেখেত হয় কোন হৰিশংকৰ ব্ৰহ্ম সৰি অপচন বি হ'ব হৰিশংকৰ অপচন বি হৰিশংকৰ ব্ৰহ্ম আছিল প্ৰথম গৰাকী অসমীয়া যি আমাৰ চিফ ইলেকশন কমিশনাৰ হৈছিল অসমৰ পৰা আৰু তেখেত কিমান সংখ্যক আছিল চিফ ইলেকশন কমিশনাৰ 19th ওকে 19 চিফ ইলেকশন কমিশনাৰ তেখেত আছিল Who was the founder of the Assamese daily English newspaper the Assam Tribune আমাৰ যিখন নিউজপেপাৰ আছে অসম ট্ৰিবিউন আসাম ট্ৰিবিউন এই নিউজপেপাৰখনৰ ফাউণ্ডাৰ গৰাকী কোন হয় তেখেত এই নিউজপেপাৰখনৰ ফাউণ্ডাৰ গৰাকী হয় ৰাধা গোবিন্দ বৰুৱা আৰু তেখেত পৰিচিত কোনটো নামেৰে লায়ন মেন অফ আসাম বুলি তেখেতক কোৱা হয় ৰাধা গোবিন্দ বৰুৱা যি আছিল আমাৰ আসাম ট্ৰিবিউন এই নিউজপেপাৰখনৰ ফাউণ্ডাৰ গৰাকী ওকে তো এইখিনি আজিৰ কোৱেশ্চন 50টা আৰু ভিডিওটো শেষ কৰাৰ আগত আমাৰ যিখন
ই-বুক আছে ই-বুক দুখন আকৌ এবাৰ মই ইয়াতে মেনশ্যন কৰাই দিছোঁ তো এই দুখন হৈছে ই-বুক আমাৰ জ্ঞানশীলৰ ফালৰ পৰা বনোৱা হৈছে প্ৰথমখন আছে 200 MCQ অন আসাম এণ্ড ইটছ পিপল এণ্ড আছে আৰু আনখন আছে 200 MCQ অন আসাম জিঅ'গ্ৰাফি দুয়োখন ইংলিছ মিডিয়ামত আছে অসমীয়াত নহয় তো এইখন স্পেচিয়েল বনোৱা হৈছে টেটৰ কাৰণে এইখন বহুত বেছি ইম্পৰ্টেণ্ট ই-বুক হয় তো এইখন মূল্য আছে 31 টকা 31 ৰুপিজ আৰু আনখন 26 ৰুপিজ জাষ্ট 26 এণ্ড 31 ৰুপিজ দুয়োখনৰ মূল্য তো যদি আপোনালোকে কিনিব বিচাৰে ইয়াৰে লিংক মই তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ লিংকত গৈ আপোনালোকে পাৰচেছ কৰিব পাৰিব আৰু যদি তাত লিংকত আপোনালোকে পে'মেণ্ট কৰিব পৰা নাই কিবা প্ৰব্লেম পাইছে সেই লিংকটোত গ'লে আপোনালোকে হোৱাটছএপ নাম্বাৰ পাব কিবা অসুবিধা পালে সেই নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰিব অ'কে চ' ডেটছ অল ফৰ টুডে কেনে পালে ভিডিঅ'টো আপোনালোকৰ ফিডবেকবিলাক জনাব কমেণ্ট ছেকশ্যনত আৰু এই 50টা আপোনালোকৰ কিমানটা শুদ্ধ হৈছে স্ক'ৰবিলাকো জনাব পাৰে যিহেতু এইটো ৰিভিজন ক্লাছ হয় আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেল কেনেকুৱা হৈ আছে আপোনালোকে গম পাব So that's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.